এগৰাকী মন্ত্ৰীৰ অকপট স্বীকাৰোক্তি প্ৰতিটো কামৰ বিনিময়ত কমিছন লয় মন্ত্ৰীয়ে অন্য মিনিষ্টাৰ এমএলএ হলে কোনবা ঠিকাদাৰক মিনিষ্টাৰটো কাম দিবলে তাৰ পৰা পইচা ললে হয় 3 পৰা 4% পৰ্যন্ত কমিছন খাই বিভাগীয় মন্ত্ৰীয়ে জল জীৱনৰ জীৱন কাম আছে মই কৰিম 3% মোক দিব লাগিব অকল মন্ত্ৰীয়ে নহয় বিজেপিৰ নেতা পালি নেতায়ো লয় কমিছন মন্ত্ৰীৰ পৰা কাম লৈ ঠিকাদাৰক বিক্ৰী কৰে বিজেপি নেতাই জল জীৱন মিছনৰ কাম 4-5টা ল'ৰা লগ হৈ এটা জল জীৱনৰ কাম লৈছে লৈ বিলে বিক্ৰী কৰিছে কোনবা ঠিকাদাৰৰ লোক নিৰ্মাণ বিভাগৰ পৰা জল জীৱন মিছনৰ ঠিকালৈকে সকলোতেই চলি আছে কমিছনৰ বজাৰ না খাউংগা না খানে দুংগা নীতিবাচক আউৰাই অহা বিজেপি চৰকাৰৰ আমোলত এতিয়া কমিছনৰ মুকলি বজাৰ প্ৰতিটো কামৰ বিনিময়ত বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে সংগ্ৰহ কৰে কমিছন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ হাতত থকা লোক নিৰ্মাণ বিভাগৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ জলসম্পদ বিভাগ আদিত চলি আছে কমিছনৰ মুকলি বজাৰ আনহাতে মন্ত্ৰীৰ সমানে সমানে বিজেপিৰ নেতা পালি নেতাসকলেও কমিছনৰ বেহা পাতিছে বিভাগৰ পৰা কাম আদায় কৰি একাংশ ঠিকাদাৰক নিৰ্দিষ্ট ধনৰ বিনিময়ত আঁচনি বিক্ৰী কৰে বিজেপি নেতাই এই কথা অকপতেই স্বীকাৰ কৰিছে ৰাজ্য চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে নিজৰ 40 বছৰীয়া ৰাজনৈতিক জীৱনত এখন পান দোকান খুলিবলৈও সক্ষম হোৱা নাই বুলি সদৰি কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদঙাই দিছে বিজেপি চৰকাৰৰ আন মন্ত্ৰীসকলৰ কমিছন ৰাজ পুৰণি ধৰ্মপুৰ তথা নৱগঠিত টিহু সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা পঞ্চায়ত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এখন দলীয় সভাত মন্ত্ৰী পাটোৱাৰীয়ে উল্লেখ কৰে এনে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য মন্ত্ৰী পাটোৱাৰীৰ এনে মন্তব্যৰ পৰাই এইটো চল পট হৈ পৰিছে যে না খাউংগা না খানে দুংগাৰ আৰত আচলতে কি ঘটি আছে আজি মই আপোনালোকক কোনোদিন নকোৱা কথা এটা কওঁ কোনোদিন নকোৱা কথা ৰাজনীতি কৰা মানে মানিলভাৱে পইচা মাৰা কাৰবাৰ পঞ্চায়তে হওক মন্ত্ৰীয়ে হওক এমএলএ হওক আজি মই কোনোদিন নকোৱা কথা এটা আপোনালোকক কওঁ এই মুহূৰ্তত যদি কিবা কাৰণত মই কিবা কাৰণত মোৰ মৃত্যু হয় এই মুহূৰ্তত ধৰি লওক আমাৰ বাবা মাইনাৰ কাৰণে মোৰ 40 বছৰীয়া ৰাজনৈতিক কালত মই এখন পান দোকানো কৰিব পৰা নাই আজিলৈকে মই যি মুহূৰ্তত মোৰ মৃত্যু হ'ব বাবা মাইনাৰ দিশহাৰা হৈ যাব আমাৰ সিহঁতে লণ্ডনত পঢ়িছে আমেৰিকাত পঢ়িছে সিহঁত দিশহাৰা হৈ যাব মই ক'লোঁ ন এখন পান দোকান নাই আমাৰ পান দোকান এখন নাই আমাৰ ইমান সততাৰে ৰাজনীতি কৰিছোঁ কিয় যে মই যদি ক'ৰবাত কিবা কৰোঁ তেতিয়া ধৰ্মপুৰ সমষ্টিৰ মানুহ ক'ব যে এই ইয়াৰ ইমান বদনাম ওলাইছে কৰাপশ্যন কৰিছে মোক কৰিছে আপোনালোকৰ মনত দুখ হ'ব মই দিয়া নাই মই একো কৰাও নাই মই ক'লো পান দোকান এখন নাই মই পান দোকান এখন নাই মোৰ ৰাজনৈতিক জীৱনত আজি 40 বছৰীয়া ৰাজনীতি আপোনালোকৰ প্ৰতিনিধি হিচাপে 40 বছৰীয়া সমষ্টিটোৰ নেতৃত্ব দিয়া মই যদি খকুৱা হ'লোহেঁতেন লুবিয়া হ'লোহেঁতেন মোৰ যদি একদম সম্পত্তিৰ মই পাহাৰ গঢ়ি তুলিলোহেঁতেন তেতিয়া আপোনালোকক মই একো নকলোহেঁতেন যে আপোনালোক ময়ো খাইছোঁ আপোনালোকক খাওঁ যিমান পাৰে মই ক'লোৱে আপোনালোক মানে যিমান চাকৰি দিছোঁ বিনা পইচাই চাকৰি দিছোঁ যিমান ৰাস্তাৰ কাম আছে পিডব্লিউডি ৰাস্তাৰ কাম আজি মই অপেনলি ইয়াত ক'লোঁ যোৱাবাৰ চৰকাৰৰ সময়ত প্ৰায় 350 কোটি টকাৰ কাম ইয়াত পিডব্লিউডিৰ কাম হৈছে কোনেও কৰিছে কাম আমাৰ ল'ৰাবিলাকে 10টা 15টা লগ হৈ কোনোবা ঠিকাদাৰ তাতে কাম এটা বিক্ৰী কৰি তাহাঁতে কৰিছে কাম অন্য মিনিষ্টাৰ এমএলএ হ'লে কোনোবা ঠিকাদাৰক মিনিষ্টাৰটো কাম দিবলৈ তাৰ পৰা পইচা ল'লে হয় মইতো লোৱা নাই যি পইচা আপোনালোকে পাইছে জল জীৱন মিছনৰ কাম 4-5টা ল'ৰা লগ হৈ এটা জল জীৱনৰ কাম লৈছে লৈ বিলে বিক্ৰী কৰিছে কোনোবা ঠিকাদাৰৰ ওচৰত পইচা পাইছে তাতে 2 লাখ মই আপত্তিও কৰা নাই সেইটো কিন্তু অন্য মিনিষ্টাৰ হ'লে কি কৰিলে যে জল জীৱনৰ যিমান কাম আছে মই কৰিম 3% মোক দিব লাগিব পিডব্লিউ যিমান কাম আছে মই কৰিম কৰি এইটো বেলেগে কৰিব নোৱাৰিব তো তেতিয়াতে মই পইচা খাব পাৰিলোঁ 350 কোটি টকাৰ কাম যোৱাবাৰ হৈছে যোৱা চৰকাৰত এইবাৰো বহুত হৈছে তে এই যে ৰাস্তাবিলাকৰ কাম মইতো আপোনালোককে দিছোঁ
মইতো আপোনালোকক নিদি মই ঠিকাদাৰৰ লগত কথা পাতি আপুনি এইটো কাম কৰক আৰু মোক এইখিনি পইচা দিয়ক মই সেনেকৈও কৰিব পাৰিলোহেঁতেন মইতো কৰা নাই যে আপোনালোকে ক'ৰবাত কামটো বিক্ৰী কৰি 2 লাখ টকা পাইছে 4 লাখ টকা পাইছে কোনোবাই এখন কিবা ই ৰিক্সা কিনিছে কোনোবাই কিবা দোকান এখন দিছে আপোনাৰ চলিছে মইতো অপেনলি ক'লোঁ এইটো কথা আজিৰ দিনটোত নিউজ ডেস্ক ৰিপৰ্ট NV Live